ও সুমিত ভাই কি কৰিছে ভাই ভাই কি দেখি আও গাইছে দেখছি না কি দিছা হাগিলি নাকি নহয় দে কয় কি দেখি দেই এক টুকুৰা আনছো এইখিনি নাংমান খাওঁগিটা কিন্তু এই ভাঙি দিলাকে ই ইফালে খাইছে মই ইফালে খাওঁ এক পিচ কেনে লাগে চাই মোৰ এই সৰু পিচ ও গাইস তালা আপোনালোকে চাওক এই চকু দেখছি না পানী বটলটো একদম হেৰি ওলাইছে এই হাতেদি চকু লাৰবা নৰে আপোনালোকে আৰু এই চকুলাৰ বাংলা গাইস তো নেক্সট এটা ভিডিঅ' আমাৰ সকলোকে স্বাগতম জনাইছোঁ তো বহুত দিন আপোনালোকে কৈ আছিল না মানে জলচিপ তো জলচিপছৰ ওপৰত লৈছোঁ তো মানুহে বহুত কেনে কয় বোলো ভাই এই ভাই জলচিপটো বহুত কিবা কিবি তো আমি বৰ্তমান আনছোঁ ক'ত আছে আমাৰ এই একলাই আনছোঁ এতিয়া আমি পানী বটল গাইছ পানী বটল দিছ ইজ পানী বটল তো এতিয়া জলচিপছ পেকেট কৰিছে গমিছে না মোক আৰু আমাৰ নীলু ভাই লুকাই থৈ দিছে তো চলো মোৰ লগত আহিছোঁ পঢ়লো তো গাইছ ক'ত থাকছোঁ এটা আছে ৰ'ব কমে ক'তে হে পাইছোঁ গাইছ পাইছোঁ তো এটি দিছ ইজ জলচিপছ গাইছ তো মই বিখ্যাত মানে চিপছৰ ভিতৰত এটি হ'ল বেষ্ট মানে এটি মানে কৰিছে ইয়া এটি গাইছ তো খাব লাগিব অ' ভাই এক্সাইটেড হৈ আছোঁ তো আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাওক তো বহুত কষ্ট কৰি ভিডিঅ' বনাম গাইছ তো আপোনালোকক কৈছোঁ তো এতিয়া আমি জলচিপছ খাম তো বিখ্যাত জ্বালা গাইছ বিখ্যাত জ্বালাটো খাম আপোনালোকে চাওক আৰু যদি নতুনকৈ আছে কোনোবাই ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বলক তো গাইছ বিখ্যাত জলচিপছটো আপোনালোকে দেখাই পেলাক আপোনালোকে তো ভাই নীলু ভাই আজি কেনে আমাৰ কি হয় নাজানো দে গাইছ চবে মানে খাই চবে ধৰক বিভিন্ন ডাঙৰ ইউটিউবাৰ মানে অসমত নহয় বেলেগ ইউটিউবাৰত ধৰক বহুতে মানে খাই সেই বস্তুটো আমি মানে আজি খাই চাম তো আজি কি মৰো না কি জ্বালাই পাই না কি বস্তুটো আমি টেষ্টিং কৰি চাম মানে টেষ্টিং নকৰাকৈ কিবা এটা বস্তু আমি বিচাৰ কৰোঁ নে হয় না তুমি তো এতে গাইছ মৰলো এতে আছে জলচিপছ উল্টা হৈছে তো খাই মজা লাগব দে গাইছ তো এক্সাইটেড হৈছোঁ কিবা এটা তো এতিয়া খাম আপোনালোকে এতিয়া চাওক তো ভাই নীলু ভাই মজা লাগে মজা ভাগিছ মজা ভাই গাইছ আপোনালোকক কৈছোঁ এক্সাইটেড পুৰা মানে কি এটা বস্তু কি না যেতিয়ালৈকে আমি বস্তুটো মানে খাই নাচাওঁ তেতিয়ালৈ বিশ্বাস কৰিব নোৱাৰি বহুতে মানে খাই ধৰক কিবা বহুতে আমি এটা খাই চাম বস্তুটো কেনে মানে জ্বালা খোচাকে আছে নেকি খাৰ পিছত মানে বহুতে কেনে কৰে বোলে এই কিবা ঠাণ্ডা আনছোঁ কিবা আনছোঁ আমি শিকলা একো আনালে বৰ্তমান আছে নৰ্মেল পানী বটল আছে এইটো এতিয়া অকল আছে এইটো গাইছ তো এইটো খাম আমি আৰু এটি খাম তো কিমান জ্বালা আছে আমিও চাম আজি হা আমি কম নেকি হা লাষ্টত দিনত যুৱক হয় আমি হা গাইছ হা যাওক তো গাইছ এইফালে আছে আমাৰ জলচিপছ তো এতিয়া আনবক্সিং কৰিম তো গাইছ চাওক তো যে ভৰি বোলো জ্বালা দিনত ৰে তো গাইছ য়েছ গাইছ তো এইটো হ'ল আমাৰ তো জলচিপছৰ এইগিলাখান ফেলে দিলোঁ তো এসুৰটাৰ দাম গাইছ 250 টকা হা 250 টকা তো এটাৰ ভিতৰত এতিয়া কি আছে নাজনো তো আপোনালোকক আনবক্সিং কৰিম তো এতিয়াতো এইখিনিতো আনবক্সিং কৰি দিলোঁ তো এসুৰটাই এই মাত্ৰ এসুৰটাৰ দাম হা গাইছ 250 টকা দিছোঁ গাইছ কিন্তু খাই চাব লাগিব না গাইছ দিয়ক খাওঁ এতিয়া এইফালেতো আপোনালোকক দেখালোঁ তো এতিয়া আমাৰ মালটো এতিয়া খাব লাগিব তো এইগিলাখানত বোলে কিবা কুপন চুপন থাকে চাওঁ ৰ'বা কি আছে কিবা আছে ন হা এতিয়া একো নাই এইগিলাখানত একো নাই এইগিলাখান বাদ দিয়ক এইগিলাখান একো নাই গাইছ একো নাই এইগিলাখান তো এতিয়া আমি খাম এতিয়া তো বলক এটা এসুৰটা চিপছ তো এতিয়া আমি এতিয়া চাওঁ দহটাই আধা কৰিম ধুনীয়াকৈ তো এতিয়া চাওঁ ৰ'বক যে ওচৰলৈকে অলপ যে ভাই চা গাইছ বঢ়িয়াকৈ ধৰছি এসুৰটা মাত্ৰ চিপছ চাওক ভাই চাপ দেখো এসুৰটাৰ দাম গাইছ 250 টকা গাইছ এতিয়া খাম এতিয়া বলক এতিয়া আমি খাওঁ চ' গাইছ এইফালে আমাৰ এতিয়া অলপ যি লাগি আছে তো লাগাৰ পৰা অলপ খাই চাওঁ আমি গাইছ ভাই জ্বালা আছে বে গোটেই পিছটো খাব পাৰিব নাই গাইছ এই বিদ্যাকে কৈছোঁ মা কচম যে কৈছোঁ জ্বালা আছে মানে কি জ্বালাটো কেনে টাইপৰ আহে মানে অলপ লাহে সেনেকৈ গোটেই পিছটো খাই নে আপোনালোকে চাওক এই গোটেই পিছটো খাই এনে মানে কি হেৰিত যে লাগি থাকে গুড়া টাইপৰ তো গুড়াখিনি খাইছিলোঁ গাইছ বাপ্পা কি জ্বালা
দেখাওঁ ৰ'বকচোন এতিয়া গোটেইখিনি থাক পাব নে নাই তাৰ হাগা চাগা হৈ যায় নেকি নাজানো আৰু কি কয় এইফালে গাইছে আমাৰ জ্বালা পিচ আছে মানে কি চিপছেই আছে তো এতিয়া আমি অলপ অলপ ভাঙি দিওঁ দুটাই আধা আধা খাম তো এতিয়া মানে ভাঙি দিয়া হ'ব চিপছ পেকেট মানে সুমিত ভাঙি দিবি না এ মজা জানা তো এখনি মই খাওঁ তো এখনি খা চাওঁ এতিয়া অলপ এক টুকুৰা আনছোঁ এইখিনি নাংমান খাওঁ এতিয়া তো কিন্তু ভাঙি দিলাকে ই ইফালে খাই আছে মই ইফালে খাওঁ এক পিচ কেনে লাগে চেম হ'ব এই সৰু পিচ ও গাইছ জ্বালা আছে কমছে কম মিঠা কোৱা নাই জ্বালা কিয়া বুলি জ্বালা আছে গাইছ বুয়া জ্বালা ये জ্বালা উৰে কেনে লাগছে বিদ্যাকে কৈছোঁ মানে কি জ্বালাটো ডাইৰেক্ট ধৰে চকু মুখে ডক্টৰে আমি ধৰছি জ্বালাটো মানে লাহে লাহে মানে আই তো এইফালে গাইছ আৰু এক পিচ নিবা আহিছোঁ ডাঙৰ পিচ খাওঁ নেকি হা কেনে হা এই পিচ ডাঙৰ পিচ লওঁ দে বেয়া নাপাবি এই বিদ্যা মা কচম যে কৈছোঁ যি জ্বালা আপোনালোকক কৈছোঁ তো গাইছ কি জ্বালাহে কৈছোঁ কৈছোঁ বাৰু দেখছিনে ঘাম চাম ওলাই গৈছোঁ মোৰ ও গাইছ কৈছোঁ কিন্তু ইমান আছে কত হালে মানে কি ধৰক মিঠা বস্তু খাইছোঁ এনে টাইপৰ আহে কিন্তু গাইছ আপোনালোকক কৈছোঁ আৰু যিটো জ্বালা ধৰিব আপোনালোকক কৈছোঁ এয়া অৱস্থা চাওঁ কেনে ভাই নিলো ভাই হা খাবি কেনে এই চাওক এই ঘামে গেছিয়ে চাওঁ ইমান বস্তু খাবা হাগা হতো ফাইনেল কৈছোঁ ভাই পানী খাব লাগিব ভাই কি জ্বালাই আৰু আপোনালোকৰ কথা এটা কওঁ সৰু ছোৱালী একদমেই নাখাব একদম মানে এনেকৈ জ্বালা ধৰে আপোনালোকক কৈছোঁ আৰু অলপ আছে বাৰু তো মোৰ দেখছি না এই ফেচটো চাওক আপোনালোকে ফেচটো চাওক মোৰ মানে এনেহেন টাইপৰ হৈছে মানে ক'বে যে একদম কাম চাম কৰি আহিছোঁ সেনেহেন টাইপৰ এই হাতৰগিলাখান লাগি আছে তো গাইজ আপোনালোকক কৈছোঁ এনেহেনকৈ জ্বালা মানে এনেহেনকৈ জ্বালা মানে মোৰ পেটটো গৰম হৈ আহি আছে মানে আৰু ময়ে বেছিকৈ খাইছোঁ নিলোট কৰি কিন্তু মানে আপোনালোকে খাই চাব বাৰু তো খাই চাব হাক নিদিওঁ আপোনালোকক খাই যাব কিন্তু জ্বালাটো কিন্তু ভিডিঅ'ত একদম যি একদম দাউৰি থাকে লেট্ৰিকত দাউৰি থাকে হাতবা দাউৰি থাকে একদম ইমান সেইটোও নাই কিন্তু মানে গেছ একদম হয় আৰু মানে মই যি এতিয়া বৰ্তমান এসুটা নাংমান খাইছোঁ না গোটেই মুখ কেনে এটি একদম মানে ধৰি আছে পেটৰ পৰা একদম মুখক লৈ মানে এনেকৈ যা কথাই ক'ব পাৰে নে আপোনালোকক কৈছোঁ মই মা কচম যে একো ফেক দেখোন নাই আজিকালি মানে একদমেই ফেক হোৱা নাই যি খাইছোঁ একদম সেইকে খাইছোঁ আৰু কৈছোঁ আপোনালোকক মানে অত্যাচাৰ মানে জ্বালা চাওক আপোনালোকে মোৰ ফেচটো চাওক যেতিয়া আপোনালোকে বিশ্বাস কৰিব এইখিনি লাষ্ট আছে এইখিনি আমাৰ লাষ্ট লাষ্টখিনি বেলেগ সহ্য কৰিব পাৰিব কিন্তু জ্বালাটো একদম সহ্য কৰিব নোৱাৰি আৰু আমাৰ এহেঁতে আমি বিলৰ মাজত আছোঁ
মই বিলতে বানাং মানে ভিডিঅ'গিলাখান মোক ক'বা এনে মানে এইখিনি জেগা মানে কি এনেকৈ ধচি ঘাম বৈ গৈছে কেনে কৈছোঁ হে তো আপোনালোক কৈছোঁ হাগা হ'ব আপোনালোকে চাওক আপোনালোকে চাওক এই চকু দেখছি না পানী বটলটো একদম সেই ওলাইছে এই হাতেদি চকু লাৰবা নৰে আপোনালোকে আৰু চাওক চকুৰ পানী ওলাইছে আপোনালোকে বিশ্বাস নকৰবা পাৰে কিন্তু একবাৰ খাই চালি আপোনালোকে হয়তো গম পাব অভাৰ এক্টিং কৰিছোঁ সেইগিলাখান একো নহয় গাইজ বিশ্বাস কৰা নাছিলোঁ কিন্তু আপোনালোকতো দেখলাকে আজি সুমিত ভাইটোতো মই দেখলা সুমিত ভাই মই মোবাইলটো ধৰিছোঁ মানে সিয়াৰ ভিডিঅ'টো মই কৰি আছোঁ বৰ্তমান তো গেছ আপোনালোকে দেখলাকে এইবাৰ চেনেল জল' চিপছৰ কৰোঁ নেক্সট আপকামিং চেনেল কি লাগে আপোনালোকে মানে কমেণ্ট কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি দিব আপোনালোকে কি লাগে যেনে কি বস্তু চেলেঞ্জ কৰিব পাৰি আনকমন এন গাইছ এনে জ্বালা বা বিভিন্ন ধৰণৰ যিকোনো চেলেঞ্জ কৰা নাই আগলৈকে কি লাগে আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ আৰু সুমিত ভাই কহাই গ'ল মই দেখা মানে ইফালেও নাই হ'ব ইফালেও নাই সিফালেও নাই সি ঘৰকো জানে মোবাইলটোতো মোকত দিয়ে গৈছিল তো ইমানটো কহাই গ'লে ইফালে চাওঁ ৰ'বচোন ব্লকচোন অ সুমিত ভাই কি কৰিছে সুমিত ভাই কি হৈছে বৰ্তমান মোৰ হাগা লগা হৈছে বেইটা মোৰ মানে পেটটো এনে কৰকৰি দি আছে মাতি আছে মানে কি হাগা লাগছে এতিয়া পানী আছে মই এতিয়া হাগবা যাম আপোনালোকৰ খেতি বাৰু নেদেখাওঁ কিন্তু বা বাপ্পাও কৈছোঁ তো আজি ভিডিঅ' ইমানখিনি আছিল মুখেদি কথা ক'ব নোৱাৰা হৈছোঁ মানে কি এনে গা চা হৈ যায় ভিডিঅ' চাই ভাল লাগিল আপোনালোকে কিবা এটা কৰিব দেখছি না এই কাহৰ শব্দ সি ভিডিঅ' মানে কি মোবাইলটো ধৰি কিন্তু কাহ ইয়াত দেখছি না কাহ মানে কৈছোঁ আৰু আপোনালোক ক'বা ভাষা নাই তো আজি ভিডিঅ'ত ইমানখিনি আছিল তো এইফালে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব আপোনালোকৰ কথা কিন্তু শ্বেয়াৰ এটা কৰি দিব বহুত ডাউন পৰিছে কৈছোঁ না তো আজি ভিডিঅ'ত ইমানখিনি তো টাটা বাই বাই তো কলিকতা বম্বাই তো আজিৰ কাৰণে বাই বাই